শিল্পীক অপমান। হয় বন্ধু-বান্ধৱীসকল, কণ্ঠশিল্পী চয়নিকা বৈশ্যক অপমান কৰিলে তেওঁৰ এজন অনুৰাগীয়ে। এই অপমানৰ পাছতেই কণ্ঠশিল্পী চয়নিকা বৈশ্যই দিলে ছ'চিয়েল মিডিয়াত এক আৱেগিক পোষ্ট। কামৰূপীয়া লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ এটি লোকগীত গোৱাৰ ফলত এনে অপমানৰ সন্মুখীন হ'ব লগা হৈছে কণ্ঠশিল্পী চয়নিকা বৈশ্য। তেওঁ লিখিছে, আমাৰ আপুৰুগীয়া সম্পদ আমাৰ লোকসংগীত কামৰূপীয়া লোকসংগীতক লৈ এনেকুৱা মন্তব্য বাৰু সহিব পাৰিনে? আপোনালোকেই কওকচোন। অনুষ্ঠানত আজিকালি এইবোৰ গীত গাবলৈ গ'লে বিপদ। কিছুমানে মুখৰ আগত কয় নালাগে লোকগীত গাব। আপোনালোকে এইবোৰ গোৱাৰ কাৰণে ৰাইজ গুচি গ'ল। পইচা দি মাতিছোঁ অলপ নাচিব পৰা গান গাওক। কিছুমানে এতিয়া ইয়াতো শুনিব নিবিচাৰে। এনেকুৱা লোকসকলেই চাগে এদিন আমাৰ লোকসংগীতক ডিঙিত ধৰি শেষ কৰি পেলাব। এনে হ'বলৈ আৰু বেছি দিন নাই যদিহে আমি সজাগ নহওঁ। বিতৰ্ক আমি বেয়া পাওঁ অথবা বিতৰ্কৰ পৰা আমি আঁতৰত থাকোঁ। কিন্তু এই মন্তব্যটোক লৈ আজি মই দুআষাৰ নকৈ নোৱাৰিলোঁ। কণ্ঠশিল্পী চয়নিকা বৈশ্যই তেওঁৰ ইউটিউব চেনেলত অ' বাপু ৰচনা এটি কামৰূপীয়া লোকগীত খুহুতীয়া পৰিৱেশন কৰিছিল। আৰু এই গীতটি পৰিৱেশনক লৈহে এজন দৰ্শকে তেওঁলৈ এনে মন্তব্য আগবঢ়াইছিল। এনে অৰ্থ নোহোৱা গীত গাই নিজৰ ইমেজ নষ্ট কৰিবলৈ মানা কৰিছিল এজন দৰ্শকে।